প্ৰতিগৰাকী এই মুহূৰ্তত এই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত থকা প্ৰতিগৰাকী বিষয়া প্ৰতিগৰাকী সহযোগী বিষয়া বা সেই IPS হওক APS হওক বা ইয়াত কৰ্মৰত যিসকল কৰ্মচাৰী আছে প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে আসলতে এই মুহূৰ্তত তেওঁলোকে একো ক'ব নোৱাৰা এটা অৱস্থা কাৰণ এইসকল আৰক্ষী বিষয়াৰ লগত এটা দীৰ্ঘ সময় ধৰি তেওঁ একেলগে সেৱা আগবঢ়াইছিল অসমৰ বিভিন্ন জিলাত সেৱা আগবঢ়াই নহয় অসম আৰক্ষীৰ এগৰাকী বিষয়া হিচাপে আৰু নিজৰ কৰ্মদক্ষতা তেওঁ প্ৰমাণ কৰাই নহয় কম সময়ৰ ভিতৰত 2009 চনৰ পৰা যেতিয়া তেওঁ অসম আৰক্ষীত যোগদান কৰিছিল আৰু 2009 চনৰ পিছত দেখা পোৱা গৈছে যে তেওঁ অসম আৰক্ষীৰ বিভিন্ন জিলাই হওক বা বিভিন্ন স্তৰত তেওঁ যেতিয়া সেৱা আগবঢ়াইছে সেয়া SDPO মাৰ্ঘেৰিটা হিচাপে থকাৰ সময়ছোৱাৰ কথাই কওক বা আন সময়ছোৱাৰ কথাই কওক তেওঁ কিন্তু এই সময়ছোৱাত যিদৰে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছৰে পৰা লাহে লাহে প্ৰতিজন অসমবাসীৰ মনত হওক তাৰ সমান্তৰালকৈ প্ৰতিজন তেওঁক লগ পোৱা লোকৰ ক্ষেত্ৰতে হওক সেই হাঁহিমুখীয়া মুখখনে সকলোৰে আসলতে মন জয় কৰিবলৈ এক প্ৰকাৰ সক্ষম হৈছিল আৰু এই মুহূৰ্তত সেই তেওঁ সহযোগী যিসকল IPS বিষয়া সেইসকলেই নহয় তেওঁ একে বেটছমেট যিসকল IAS বিষয়া আছিল সেই IAS বিষয়া সকলো আহি ইয়াত ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁলোকো ইয়াত অন্তিম শ্ৰদ্ধাঞ্জলি জনাব ইতিমধ্যে বহুকেইটা তেওঁৰ বেটছ বহুকেইজন তেওঁৰ আসলতে এটা বেটছৰ 2009 বৰ্ষৰ IAS বিষয়াকো আমি ইয়াত দেখা পাইছোঁ সেইসকল সেইদিনা চিকিৎসালয়লৈ গৈছিল আকৌ আজি পুনৰ ইয়ালৈ আহিছে এইকেইদিন তেওঁলোকে যথেষ্ট সময় ধৰি তেওঁৰ মৃতদেহৰ কাষতো তেখেতসকলক দেখা পোৱা গৈছিল পৰিয়ালৰ লোকৰ লগতো দেখা পোৱা গৈছিল সেইতেকৈ এজন ইতিমধ্যে বিষয়া তেওঁ কেৰালাৰ পৰা আহি সেয়া উপস্থিত হৈছিল এই মুহূৰ্তত এয়া DGP GP সিং দেখা পাইছে আপোনালোক আহিছে অন্তিমবাৰৰ কাৰণে নিজৰ অসম আৰক্ষীৰ এগৰাকী কেডাৰক অসম আৰক্ষীৰ এগৰাকী ৰত্ন অসম আৰক্ষীৰ এটা অমূল্য ধন বা অসমৰ এক সুযোগ্য সন্তান তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে অনুষ্ঠিত কৰা এই কণ্ডোলেন্স এই বিদায় সভা ইতিমধ্যে আহি উপস্থিত হৈছে বাকি সকলো আৰক্ষী বিষয়া জ্যেষ্ঠ কনিষ্ঠৰ পৰা প্ৰতিগৰাকী বিষয়া ইতিমধ্যে ইয়াত উপস্থিত হৈছে সেয়া অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বিষয়া হওক সেয়া বা বিভিন্ন জিলাত কৰ্মৰত হওক বিভিন্ন বিভাগত কৰ্মৰত হওক সকলো ইতিমধ্যে ইয়াত উপস্থিত হোৱা দেখা পোৱা গৈছে আৰু প্ৰথমে DGP GP সিং তেখেতে অন্তিম শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছত ৰেংক অনুযায়ী আৰু সেই প্ৰতিগৰাকী ইয়াত উপস্থিত যিসকল বিষয়া আছে সকলোৱে সেয়া IAS হওক সেয়া IPS হওক বা সেয়া IRS হওক সকলো বিষয়াই ইয়াত তেওঁলোকৰ সেই অনুক্ৰমে তেওঁলোকৰ জ্যেষ্ঠানুক্ৰমে আসলতে ইয়াত তেওঁলোকে অন্তিম শ্ৰদ্ধাঞ্জলি জনাব অন্তিম শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আমি পোনপটীয়াকৈ ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু এখনি ফটো সজাই তেওঁৰ সন্মুখত ইতিমধ্যে সেই কেইটামান মুহূৰ্তৰ পূৰ্বে আনি ইয়াত উপস্থিত হোৱা মৃতদেহ ফুলেৰে সজ্জিত বাহনেৰে ইয়ালৈ অনা হ'ল আৰু ফুলেৰে সজ্জিত সেই বাহনৰ পৰা নমাই মুখ্য কাৰ্যালয়ৰ যি মুখ্য গৃহ সেই মুখ্য গৃহৰ সন্মুখত ৰাখি থোৱা হৈছে বৰ্তমান আৰু ইতিমধ্যে প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ যিটো আৰক্ষীৰ দল যিটো অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰায় 21 গুলিৰে তেওঁলোকে শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু এটা সামৰিক নীতি আৰু এই সামৰিক নীতিৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অসম আৰক্ষীৰ তৰফৰ পৰা আৰু প্ৰথমে যিসকল বিষয়া আছে তেখেতসকলে ফুল পুষ্পদান কৰি তেওঁৰ শেষবাৰ শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছতেই এই যিটো বিধিগতভাৱে অসম আৰক্ষীৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কাৰ্যসূচী বিভাগীয় শ্ৰদ্ধাঞ্জলি প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব প্ৰাৰম্ভিকতে ব্যক্তিগত পৰ্যায়ৰ পৰা সেই অভিবাদন সেই
শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী হ'ব তাৰ পিছতে বিভাগীয় ব্যৱস্থাপনাৰ মাজেৰে আগবঢ়াই লৈ যাব এই মুখ্য কাৰ্যালয়ৰ পৰা আমি পোনপটীয়াকৈ এই মুহূৰ্তত ND24 দৰ্শকসকলক দেখুৱাইছোঁ সঁচাকৈ ক'ব লাগিব সেই মাৰ্ঘেৰিটাত আৰম্ভ হোৱা যিটো অসম আৰক্ষীৰ বিষয়া হিচাপে যিটো সেৱাৰ আৰম্ভণি আৰু সেই সেৱাৰ আৰম্ভণি অৱশেষত অসম ৰাজ্যিক গৃহ বিভাগৰ এগৰাকী সচিব হিচাপে অন্তিম সময়লৈকে তেওঁ যি সেৱা আগবঢ়ালে সেই সেৱা সদায় পাহৰিব নোৱাৰা অৱদান আৰু এই পাহৰিব নোৱাৰা অৱদানৰ বাবেই এই সকলো আজি ইয়াত একত্ৰিত হৈছে এয়া সকলোৰে বাবে এটা মৰ্মাহত সময় সকলোৱে আচলতে এই মুহূৰ্তত দেখা পোৱা গৈছে এই যি কাৰ্যসূচী এই কাৰ্যসূচীত সময় উলিয়াই হ'লেও সকলোৱে আহি ইয়াত উপস্থিত হৈছে এই মুহূৰ্তত বিষয়াসকল যদি চাই তাৰ ভিতৰত আৰম্ভ হৈছে DGP JP সিং ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে প্ৰথমে আগবাঢ়িছে আৰু JP সিং ডাঙৰীয়াৰ পিছতে শেষ চেলুট DGP JP সিঙৰ আপোনালোকে দেখা পাইছে IPS বিষয়াগৰাকীলৈ শেষ চেলুট ইয়াৰ পিছতে এয়া গৃহ বিভাগৰ এগৰাকী IS বিষয়া আৰু তেওঁ ইতিমধ্যে দেখা পোৱা গৈছে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ইয়াৰ পিছতেই আহিছে এয়া স্পেচিয়েল DGP মুখ্য সচিবৰ পিছত ইতিমধ্যে দেখা পাইছে স্পেচিয়েল DGP হৰমিত সিং আৰু এয়া হৰমিত সিঙৰ অন্তিম চেলুট আমি দেখুৱাইছোঁ হৰমিত সিঙৰ অন্তিম চেলুটৰ হৰমিত সিঙৰ লগত খুব ঘনিষ্ঠ আছিল বিষয়াগৰাকী আৰু হৰমিত সিঙৰ পিছতে এয়া ভগ্নী আগবাঢ়িছে মৃতকৰ ভগ্নী তেওঁ যেহেতু আয়াৰলেণ্ডত থাকে তাৰ পৰা আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াৰ পিছতে ভগ্নীৰ পিছত দেখা পোৱা গৈছে এয়া ADG CID মুন্না প্ৰসাদ গুপ্তাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ইয়াৰ পিছতে ADG SB হিৰেণ নাথ আগবাঢ়িছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ অসম আৰক্ষীৰ সুযোগ্য সন্তান গৰাকীক প্ৰতিগৰাকী বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাই নহয় আচলতে শ্ৰদ্ধাৰে সোঁৱৰিব ইয়াৰ পিছতে এয়া দেখা পোৱা গৈছে IGP ভিজিলেন্স এণ্টি কৰাপশ্যন আৰু তেখেত আগবাঢ়িছে সুৰেন্দ্ৰ কুমাৰে ইতিমধ্যে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ইয়াৰ পিছতে ক্ৰমাগতভাৱে এজনকৈ বিষয়া আগবাঢ়িছে অনাগত সময়ছোৱাত এই বিষয়াজনৰ যিটো ডেডিকেশ্যন আছিল যিটো তেওঁ অসমখনৰ বাবে যিখিনি প্ৰদান কৰিলে অসমৰ বাবে কৰা সেই কথাবোৰ সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব আৰু সেই কথাখিনি সকলোৱে আচলতে স্মৰণযোগ্য কিছু অৱদান তেওঁ অসম আৰক্ষীৰ বাবে স্মৰণযোগ্য অৱদান আৰু এইসকল শীৰ্ষ আৰক্ষী বিষয়া এজনকৈ আগবাঢ়িছে অখিলেশ সিং গ'ল তাৰ পিছত এজনকৈ আৰম্ভ হৈছে এইসকল বিষয়া এয়া এবাৰ দেখা পাইছে আপোনালোকে গৃহ বিভাগৰ অতিৰিক্ত সচিব তেওঁ ইতিমধ্যে আগবাঢ়িব আৰু লাহে লাহে এজনকৈ IAS তথা IPS যিসকল বিষয়া ইয়াত আছে সকলো তাৰ সমান্তৰালকৈ IRS বিষয়াকো আমি ইয়াত দেখিছোঁ IRS বিষয়াও সিদিনাও উপস্থিত আছিল এইসকল বিষয়াও লাহে লাহে আগবাঢ়িছে এই মুহূৰ্তত দেখা পাইছে আপোনালোকে বিশ্বজিৎ পেগু সাজু হৈছে আন এগৰাকী IAS বিষয়া আৰু বিশ্বজিৎ পেগুৰ লগত অতি ঘনিষ্ঠ আছিল বিশ্বজিৎ পেগুৱে একেলগে কাম কৰিছিল তেওঁৰ একেলগে সমনীয়া একেলগে দিল্লীত পঢ়িছিল আৰু সেই তেতিয়াৰ পৰা তেওঁলোকৰ চিনাকি তাৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বজিৎ পেগুৰ লগত এই যিটো ঘনিষ্ঠতা তেওঁলোকৰ এই ঘনিষ্ঠতা পৰৱৰ্তী পৰ্যায়তো থাকি গৈছিল আৰু যি কাৰণত
মৃত্যু হোৱা বুলি শুনি বিশ্বজিৎ পেগু তাৎক্ষণিকভাৱে আহি উপস্থিত হৈছিল সেইদিনা। কাৰণ এই ঘনিষ্ঠতাই ক'ৰবাত নহয় ক'ৰবাত কিন্তু ঘনিষ্ঠ বিষয়াসকলক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক এই অকাল মৃত্যুৱে আমনি কৰিছিল। কাৰণ ক'ৰবাত বিষয়াসকলে এনেকৈও বহুকেইজন বিষয়াৰ লগত আমি কথা পাতোঁতে গম পাইছোঁ, তেওঁলোকে ভাবিছে যে ক'ৰবাত কিবা এটা ভুল হ'ল, যিটো ভুলৰ বাবে আচলতে বিষয়াগৰাকীক বচাব পৰা হয়তো নগ'ল। আৰু যি কথাটোৱে বহুকেইজন বিষয়াৰ মনত যথেষ্ট বেদনাৰ জন্ম দিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইতিমধ্যে IGP এডমিন নিতুল গগৈ তেওঁ আগবাঢ়িছে। আৰু বহুকেইগৰাকী অৱসৰী আৰক্ষী বিষয়া তেওঁলোকে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। কিন্তু অৱসৰ গ্ৰহণ কৰিলেও যিহেতু এই বিষয়াগৰাকীক ওচৰৰ পৰা পাইছিল, বিষয়াগৰাকীক লগত একেলগে তেওঁলোকে কাম কৰিছিল, গতিকে সেইসকল বিষয়াও কিন্তু আজি আহি ইয়াত উপস্থিত হোৱা দেখা পোৱা গৈছে। মুখ্য কাৰ্যালয়ৰ পৰাই হওক বা তেওঁলোকে বিভিন্ন সময়ত জিলাত উপস্থিত থকাৰ সময়তে হওক তেওঁলোক আগবাঢ়িছিল। আৰু সেয়েহে সেইসকল অৱসৰী বিষয়াও আজি আহি ইয়াত উপস্থিত হৈছে শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবলৈ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ IPS বিষয়া দিগন্ত বৰা, গুৱাহাটী আৰক্ষী আয়ুক্ত, আৰু তেওঁ ইতিমধ্যে আগবাঢ়িছে। হস্পিটেলত থকাৰ সময়ছোৱাতো দিগন্ত বৰাই গৈ তেওঁৰ ওচৰত থিয় দিছিল, খবৰ লৈছিল। দিগন্ত বৰাই তেওঁৰ এই যিটো মৰ্মান্তিক পত্নীৰ আচলতে মৰ্মান্তিক দুৰাৰোগ্য এটা ৰোগ, এই দুৰাৰোগ্য ৰোগৰ বাবে তেওঁ খবৰ লৈছিল, ঘনাই গৈ তেওঁৰ লগত সময় দিছিল। কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন এই সকলো দেখা পোৱা গ'ল, এই সকলোবিলাক ভাবিব নোৱাৰা কিছুমান কথাৰ মাজেৰে অৱসান ঘটিল। আৰু সেয়েহে সকলো আজি মৰ্মাহত। কাৰণ ইমান বিষয়াগৰাকী যদি এই যিখন মুখ, যিটো হাঁহি, সেই হাঁহিৰে আচলতে সকলোৰে মন জিনিব পাৰিছিল। তেওঁ যিটো কৰ্মদক্ষতা আছিল, সেই কৰ্মদক্ষতাৰ মাজেৰে আচলতে তেওঁ যিসকল লোক তেওঁৰ কাষলৈ আহিছিল বিভিন্ন কাম লৈ, তেওঁলোকৰ মন জিনিব পাৰিছিল। যিটো আনুগত্যতা, সেই আনুগত্যতাৰে তেওঁ যিসকল শীৰ্ষ বিষয়া, সেই শীৰ্ষ বিষয়াসকলৰ পৰা মন জিনিবলৈ সক্ষম হৈছিল। আৰু সেয়েহে যি কাৰণত দেখা পোৱা গৈছে আজিৰ তাৰিখত সাধাৰণতে এইটো দেখা পোৱা নাযায় যে যেতিয়া এনেদৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়, অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীত কেতিয়াও পূৰ্বে খুব কমেই দেখা পোৱা গৈছিল যে IPS, IAS, IRS সকলো লোক আহি উপস্থিত হয়। সাধাৰণতে দেখা পোৱা নগৈছিল, কিন্তু এইবাৰ দেখা পোৱা গৈছে সকলো আহিছে। সাধাৰণতে কেতিয়াও সকলো বেটছমেটকে বিভিন্ন বিভাগতে কৰ্মৰত হওক, বেটছমেটক দেখা পোৱা নাযায়। সাধাৰণতে দেখা পোৱা নাযায় যে বহিৰাজ্যত কৰ্মৰত বিষয়াও আহি অন্তিমবাৰৰ চাই যায়। কিন্তু সকলোতকৈ পৃথক আৰু কিছু পৰিমাণে অনন্য আছিলে এগৰাকী IPS বিষয়া। আৰু যি কাৰণত আজি বিগত 3টা দিনত দেখা পোৱা গৈছে যিখিনি দৃশ্য, সেই দৃশ্যখিনিয়ে আচলতে প্ৰমাণ কৰে তেওঁ অকল আৰক্ষী বিষয়া হিচাপে নহয়, এগৰাকী মানুহ হিচাপে মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। এগৰাকী সফল সন্তান হিচাপে নহয়, এগৰাকী মানুহ হিচাপে সকলোৰে যি অন্তৰ জয় কৰিছিল, আৰু সেই অন্তৰ জয় কৰাৰ বাবেই আজিৰ তাৰিখত এনেদৰে সকলো ওলাই আহিছে। সেয়া সাধাৰণ লোক হওক, সেয়া অৱসৰী বিষয়া হওক, সেয়া বিভিন্ন বিভাগত কৰ্মৰত হওক, সেয়া বিভিন্ন জিলাত কৰ্মৰত হওক, সকলো আজি আহিছে। সকলো অহাৰ একমাত্ৰ কাৰণ এটাই যে এই যি তেওঁৰ এজন ব্যক্তি হিচাপে, বিষয়া হিচাপে নহয়, এজন ব্যক্তি হিচাপে তেওঁ যিখিনি যোগসূত্ৰ, যিখিনি মানুহৰ লগত যিটো ৰিলেশ্যন তেওঁ ৰাখিছিল, সেই ৰিলেশ্যনটোৱে আজিৰ তাৰিখত প্ৰতিজন লোকৰ আচলতে ক'ৰবাত নহয় ক'ৰবাত দুখবোধ, ক'ৰবাত নহয় ক'ৰবাত অন্তৰ গধুৰ কৰি দিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া ভগ্নী আগবাঢ়িছে অন্তিম শ্ৰদ্ধাঞ্জলি, আৰু এয়া ভগ্নীৰ তৰফৰ পৰা
শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু শোকত ৰ'ব পৰা নাই তেওঁ দেখা পাইছে আপোনালোকে যথেষ্ট ভাগি পৰিছে কেতিয়াও ভবা নাছিল ককায়েকক এনেকৈ অকালতে হেৰুৱাবলগীয়া হ'ব পাৰে বুলি কেতিয়াও কল্পনা কৰা নাছিল কিন্তু কিছুমান বুজাব নোৱাৰা ক'ব নোৱাৰা কিছুমান ভাবিব নোৱাৰা কথাই কৰবাত আজিৰ তাৰিখত সকলো শূন্যতাৰ ফালে ঠেলি দিলে আৰু সেয়েহে সকলো আজি শোকত ম্ৰিয়মান সকলো আজি শোকত বিধ্বস্ত সকলোৱে ভাবিছে যে এতিয়া আৰু যিখিনি হেৰাই যোৱাখিনিতো ঘূৰাই পোৱাৰ কোনো সম্ভাৱনা নাই কিন্তু সুযোগ্য সন্তান সুযোগ্য ভাতৃ সুযোগ্য বিষয়া সুযোগ্য সহকৰ্মী সুযোগ্য বেটছমেট তেওঁক আচলতে শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ বাহিৰে এতিয়া কাৰো হাতত একো নিশ্চয় আৰু নাই এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ কল্যাণ ফুকন কেইদিনমান পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে কল্যাণ ফুকন ডাঙৰীয়াই অসম আৰক্ষীৰ পৰা এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হৈ তেওঁ অৱসৰ গ্ৰহণ কৰিছে কিন্তু তেওঁ এগৰাকী আৰক্ষী বিষয়াৰ সম্পৰ্কীয় তেওঁ এগৰাকী আৰক্ষী বিষয়াৰ এগৰাকী সহোদৰ নহলেও তেওঁ নিকট আত্মীয় এগৰাকী সম্পৰ্কীয় আৰু সেই নিকট আত্মীয় হোৱাৰ বাবে তেওঁ কিছু মানসিকভাৱে ভাগি পৰিছে বিগত 3টা দিন এই কল্যাণ ফুকন তেওঁ পৰিয়ালৰ সৈতে বা চিকিৎসালয় মৰ্গ অসম আৰক্ষী মুখ্য কাৰ্যালয় আদি এনেদৰে তেওঁ অহা-যোৱা কৰিছে আৰু তেওঁ সকলো শেষ বিদায়ৰ শেষ শ্ৰদ্ধাঞ্জলিৰ যিখিনি ব্যৱস্থাপনা সেইখিনি এই বাবে কেনেদৰে আগবাঢ়িব লাগিব কি কৰিব লাগিব সকলো ইতিমধ্যে কল্যাণ ফুকন ডাঙৰীয়াই সকলো কৰিছে এই মুহূৰ্তত জ্ঞাতছো দেখা পাইছে IPS বিষয়া অসম আৰক্ষীৰ কেডাৰ আৰু এগৰাকী বিষয়াও তেওঁ ইতিমধ্যে আগবাঢ়িছে এই মুহূৰ্তত আমি দেখুৱাইছো শেষ শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা পুনে পুনে এটাই কথা ক'ব লাগিব যে এই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ